মানে আবেলি 4টা বজাত মাহঁতৰ ঘৰতলৈ গৈছিলোঁ। যাওঁতে মোৰ ল'ৰাজন মানে টিভি চাই আছিলে। থাকাতে মানে সিপিনে পাহাৰৰ পৰা দুজন ল'ৰা আহি দেখা পালে। সি ওলাই আহিলে কোনে হয়। হওঁতে মানে মাস্ক মাৰি আহিছে। আহি পিনে তাক মানে একো সুধিবই পোৱা নাই, ডাইৰেক্ট মানে কি বুলি কয় স্প্ৰে মাৰি দিলে। দিয়াৰ লগে লগে সি বেহুচ হ'ল। বেহুচ হোৱাৰ পাছত মোৰ ৰুমত যাই পিনে চব উলট পালট কৰিলে। কৰি পিনে নগদ ধন আছিল 4,500টো ল'লে আৰু কিন্তু খনা-খুনি বাচি গ'ল। আৰু বস্তুবিলাক চব উলট পালট কৰি থৈ গ'ল। তাৰপিছত সি এনেকৈ চাব খোজাতে তাক আকৌ এঘোচা মাৰি দিলে। দিয়াৰ পাছত সি মানে মুখেদি ব্লাড বাহিৰ হ'ল। হোৱাৰ পাছত সি আকৌ বেহুচ হৈ পৰি থাকিল। পৰি থাকি মই মানে ঘৰৰ পৰা আহিলোঁ। কি হ'ল কৈছে দুজন ল'ৰা আহিছিল, আহি এনেকৈ মোক স্প্ৰে মাৰি পিনে মোৰ এনেকৈ বেহুচ কৰি থৈ গৈছে। তাৰপিছত আৰু মই গাঁৱত সেয়া কৰিলোঁ। মানুহবিলাক আহিলে, আহি পিনে চালে। তাৰপিছত চোৰ দুটা আৰু গেল ধৰিব কোনেও নোৱাৰিলে আৰু। এতিয়া মানে মই পুলিচক কালি ফোন কৰিছিলোঁ, যোগাযোগ কৰিলোঁ। কৰাতে কৈছে আজি এখন দিব দিছে আৰু এজাহাৰ দিব দিছে। এতিয়া মানে তাৰ পাছত ছাৰহঁতে কৈছে আমি যি কৰিব লাগে কৰিম, কিন্তু এতিয়া মোৰ যিহেতু হ'ল এনেকুৱা বগীবাৰীত আৰু কাৰো যিহেতু নহয়, সাৱধান হ'ব লাগে আৰু চব মানুহবিলাক ৰাইজৰ। এইখিনিয়ে মই মানে বিচাৰিছোঁ আৰু চব সাৱধান হোৱাটো। আৰু টিভি চাই আছিলোঁ ঘৰত। টিভি চাই থাকোঁতে দুজন মানুহ আহিছিল ইফালেদি পাহাৰেদি। মই চালোঁ দুজন মানুহ আহিছে কোন হয়। তাৰপিছত মই ওলাই আহিলোঁ, বহিব দিব খুজিছিলোঁ। আহি কিনে সিহঁতে ডাইৰেক্ট মোক মুখত স্প্ৰে মাৰি দিলে। মই চেঞ্চলেছ হৈ গ'লোঁ, তলত পৰি গ'লোঁ মাটিত। তাৰপিছত সিহঁতে ঘৰৰ ভিতৰত সোমালে। সোমাই কিনে ঘৰৰ কিবা বস্তু খুলিছে, কিন্তু মই মাত পাই আছোঁ, কিন্তু মই মানে গাটো লৰাব পৰা নাই আৰু চেঞ্চ নাই গাটোত। সিহঁতে 10 মিনিটমান পিছত ওলাই আহিলে। ওলাই আহি কেনে মই যেতিয়া সিহঁতক চালোঁ ভালকৈ, তেতিয়া সিহঁতে মোক মুখত এটা ঘোচা মাৰি দিলে। দিয়াৰ লগে লগে মোৰ মুখেদি বহুত ব্লাড গ'ল। মই পৰি গ'লোঁ তলত। তাৰপিছত সিহঁতে গুচি গ'ল। তাৰপিছত মোৰ মানে চেঞ্চ নাই। তাৰপিছত মই পৰি থাকিলোঁ। তাৰপিছত মা আহিলে, মা আহি কেনে ঘটনাটো চালে। মই ক'লোঁ, তাৰপিছত মানুহ এখন আহিল, খবৰ চবৰ ল'লে। এনেকুৱা হ'ল আৰু। মাস্ক মাৰি আছিল, ক'লা মাস্ক। মই মাস্কখন চাব নাপালোঁ, সিহঁতে মানে ঘোচা মাৰি দিলে মোক। মানে আবেলি 4টা বজাত মাহঁতৰ ঘৰতলৈ গৈছিলোঁ। যাওঁতে মোৰ ল'ৰাজন মানে টিভি চাই আছিলে। থাকাতে মানে সিপিনে পাহাৰৰ পৰা দুজন ল'ৰা আহি দেখা পালে। সি ওলাই আহিলে কোনে হয়। হওঁতে মানে মাস্ক মাৰি আহিছে। আহি পিনে তাক মানে একো সুধিবই পোৱা নাই, ডাইৰেক্ট মানে কি বুলি কয় স্প্ৰে মাৰি দিলে। দিয়াৰ লগে লগে সি বেহুচ হ'ল। বেহুচ হোৱাৰ পাছত মোৰ ৰুমত যাই পিনে চব উলট পালট কৰিলে। কৰি পিনে নগদ ধন আছিল 4,500টো ল'লে আৰু কিন্তু খনা-খুনি বাচি গ'ল। আৰু বস্তুবিলাক চব উলট পালট কৰি থৈ গ'ল। তাৰপিছত সি এনেকৈ চাব খোজাতে তাক আকৌ এঘোচা মাৰি দিলে। দিয়াৰ পাছত সি মানে মুখেদি ব্লাড বাহিৰ হ'ল। হোৱাৰ পাছত সি আকৌ বেহুচ হৈ পৰি থাকিল। পৰি থাকি মই মানে ঘৰৰ পৰা আহিলোঁ। কি হ'ল কৈছে দুজন ল'ৰা আহিছিল, আহি এনেকৈ মোক স্প্ৰে মাৰি পিনে মোৰ এনেকৈ বেহুচ কৰি থৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।